গুৱাহাটী ঐতিহ্যমণ্ডিত মৃণালিনী দেৱী শিশু নিকেতনত চুৰিকাণ্ড। কামৰূপ জিলা উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মৃণালিনী দেৱী শিশু নিকেতনত কালি সংঘটিত হ'ল এক চুৰিকাণ্ড। চোৰে লৈ গ'ল শিক্ষানুষ্ঠানখনৰ মূল্যৱান পানীৰ মটৰ, লণ্ডভণ্ড কৰিলে পানীৰ পাইপ। যোৱা 4 মাহত ধাৰাবাহিকভাৱে চুৰিকাণ্ড সংঘটিত হৈ আহিছে বিদ্যালয়খনত। স্কুলৰ ঘণ্টাৰ বেল, পানীৰ ফিল্টাৰ, শিক্ষক সঁজুলি, মধ্যাহ্ন ভোজনৰ থাল একোৱেই বাকী ৰখা নাই চোৰে। ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী থানাত অৱগত কৰা হৈছে এই চুৰিকাণ্ডৰ ঘটনা। ইফালে ধাৰাবাহিক চুৰিকাণ্ডত বিনষ্ট হৈ পৰিছে শিক্ষা অনুষ্ঠানৰ শৈক্ষিক পৰিৱেশ, যাৰ বাবে প্ৰশাসনক এই ধাৰাবাহিক চুৰিকাণ্ড বন্ধ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে শৈক্ষিক সমাজে। লোৱাৰ আছাম ব্যুৰো পংকজ দাসৰ ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। আমার মটরটো রাতি উঠাই লৈ গ'ল। তারপরে এই পারবিলাক কাটি দিছে, এই পার্টবিলাক কাটি দিছে, এইবোৰ কাটি পেলাই এইটো উঠাই লৈ গ'ল। তাৰ আগতেও বহুবাৰ চুৰ হৈছে, আমি কিন্তু জমা নাছিলোঁ। কিন্তু আমাৰ স্কুলৰ যিবিলাক বিদ্যালয়ৰ নথিপত্ৰ ইত্যাদি কৰি শিক্ষণ কোন গেট আছিল? এইখিনিত আছিল আৰু এইবিলাক বস্তু আমি মটৰটোৰ ওপৰত ঢাকনি দি দিছিল। সেই পাইপ ভাঙিছিল, এই পাইপৰ তার ছিঙিছে, কাৰেণ্টৰ তার এইবিলাক ছিঙিছে, এই পানী হেৰি কৰিছে, এইবিলাক চব ভাঙি ছিঙি চুৰ মাৰ কৰিছে। আৰু ইয়াৰ আগতো আমাৰ স্কুল এইবিলাক ছিঙি ভাঙি চেটেলি বেটেলি কৰি দিছে। আৰু লগতে আমাৰ যিটো পানী মটৰ, এই মটৰটো চুৰি কৰি লৈ গৈছে। এইবোৰ উঠাই নিছে, এইবিলাক পাইপ ভাঙি দিছে, চব চুৰ কৰি নিছে। আগতেও এনেকৈ বহুত মানে চুৰ কৰি লৈ যাই আছে। মটৰটো কোন গেট আছিল? এইখিনিতে আছে, এইখিনিতে বগোৱা আছে। এই বস্তুটো এইবোৰ ভাঙি দিছে, ঢাকনি দি দিছিল। আমাৰ এইখন বিদ্যালয় ঐতিহ্যমণ্ডিত বিদ্যালয়, কিন্তু এই বিদ্যালয়খনত আজি আমি আহি দেখোঁ যে কাৰেণ্টৰ তার ছিঙি পানীৰ পাইপ কাটি আমাৰ পানী উঠোৱা যিটো মটৰ, এই মটৰটো চুৰি কৰি লৈ গ'ল। কোনে নিলে আমি নাজানো। ইয়াৰ আগতো আমাৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ থাল, ল'ৰা ছোৱালীৰ যি পাত্ৰত আমি দিওঁ, যি থালত দিওঁ, সেই থালবিলাক, স্কুলৰ আচবাব বস্তু, ঘণ্টা, পানী ফিল্টাৰ ইত্যাদি কৰি, শিক্ষণ সঁজুলি ইত্যাদি কৰি বস্তুবিলাক মাজে সময়ে চুৰি হৈয়ে আছে। সেয়েহে আমি আজি আমাৰ উত্তৰ গুৱাহাটী থানাত আমি এখন তেওঁলোকক অৱগত কৰিছোঁ। তেওঁলোকে কি ব্যৱস্থা কৰে সেইটোহে বিচাৰ্যৰ কথা। কিন্তু এতিয়া কোনে কৰিছে, কোন দুষ্টামি, কোনে এইটো হেৰি কৰিলে আমি কিন্তু গম পোৱা নাই। এই আমাৰ বিদ্যালয়খন মানে চোৰৰ টাৰ্গেট হৈ পৰিছে। আজি এটা কালি এটা ধাৰাবাহিকভাৱে হৈয়ে আছে। তাৰমানে আজিও যেনেকৈ ফিল্টাৰটো নিলে, তাৰ আগতেও আমাৰ স্কুলৰ বেলটো নিছে, ঘণ্টাৰ বেলটো। তাৰপিছতে শিক্ষণ সঁজুলি যিবিলাক আমি ছাত্ৰ ছাত্ৰীক লৈ শিকাওঁ, এইবিলাক চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছিলে, সেইবোৰো বহুদিনৰ আগতে চুৰ কৰি লৈ গ'ল। আৰু 2 মাহ আগতে স্কুলৰ ঘণ্টাৰ বেলখন নিছে। মানে আজি এটা কালি এটাকৈ ধাৰাবাহিকভাৱে হৈয়ে আছে চুৰ। সেইকাৰণে আজি আৰু আমি উপায় নাপায়, এতিয়া পানীৰ কাৰণে কিমান ডাঙৰ কাণ্ড হৈ পৰিব। ছাত্ৰ ছাত্ৰীক আমি পানী ক'ৰ পৰা যোগান ধৰিম? মটৰটো লৈ গ'ল। তাৰপিছত এতিয়া গৰমৰ হেৰিত আমি ছাত্ৰ ছাত্ৰীক কেনেকৈ পানী দিম? মানে এটা বহুত ডাঙৰ কথা হৈ পৰিছে। সেয়েহে আমি মানে থানালৈ এতিয়া এখন এজাহাৰ ইতিমধ্যে পঠিয়াইছোঁ। তেওঁলোকে কি বিহিত ব্যৱস্থা লয়, নহ'লে আমাৰ মানে স্কুলখনত
এতিয়া চলোৱা টানেই হৈছে। ছাত্ৰ ছাত্ৰী ৰখাৰ কাৰণে আমাৰ এতিয়া সাংঘাতিক চিন্তা হৈছে, পানী ক'ৰ পৰা দিম আমি, সেই এটা। আমাৰতো আজি বহুত দিন আগতে নথি পত্ৰবিলাকো লৈ গ'ল, পেলাই দিছে, কিছু আমি আকৌ নতুনকৈ বনাই লৈছোঁ। গতিকে আজি এটা কালি এটা হৈ আছে। চোৰৰ টাৰ্গেট হৈছে এই বিদ্যালয়খন এতিয়া মানে।